নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আগন্তুক ডিএলএড প্ৰিণ্টেড টেষ্ট 2026ৰ বাবে লেংগুৱেজ আছামিজ লেংগুৱেজৰ মক টেষ্ট 5 লৈ আহিছোঁ। প্ৰথম প্ৰশ্নটো হৈছে কাণ কটা শব্দটো কোনটো সমাস হয়? কাণ কটা শব্দটোৰ সমাস কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বহুব্ৰীহি সমাস। বহুব্ৰীহি সমাস মানে কি? এইটো কেনেকুৱা ধৰণৰ সমাস? ইয়াত দুটা ৱৰ্ড আছে কাণ আৰু কটা, কিন্তু এই কাণ কটা শব্দবিলাকৰ মিনিংটো ইয়াত কমপ্লিটলি বেলেগ মিনিং হৈ গৈছে। গতিকে সেই যিবিলাক প্ৰথম আৰু দ্বিতীয় যিটো পদ আছে ইয়াত কাণ আৰু কটা, সেই দুটাৰ মিনিংটো মানে যদি নুবুজায় বেলেগ এটা মিনিং বুজায়, তেতিয়া তেনেকুৱা সমাসবিলাকক বহুব্ৰীহি সমাস বুলি কোৱা হয়। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব কাণ কটা। আদি শব্দৰ বিপৰীত শব্দ কি? আদি শব্দৰ বিপৰীত শব্দ কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অন্ত। আদি মানে আৰম্ভণি, অন্ত মানে শেষ, ঠিক আছে। গতিকে ইয়াৰ বিপৰীত শব্দ হৈছে অন্ত। নেক্সট কুৱেশ্যন, পানী মিঠৈ জতুৱা ঠাঁচটোৰ অৰ্থটো কি? পানী মিঠৈ মানে মিঠৈ পানীৰ পৰা বনাব পাৰেনে? নোৱাৰে। তেনেহ'লে কি হ'ব? এইটো এটা অলিক কল্পনা কৰা বুজাইছে। ইয়াৰ ৰিয়েল মিনিংটো হ'ব অলিক কল্পনা কৰা, যিটো অসম্ভৱ তেনেকুৱা কল্পনা কৰাবিলাককে পানী মিঠৈ বুলি কোৱা হয়। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অলিক কল্পনা। নেক্সট কুৱেশ্যন নম্বৰ 4, কিমান সময় হ'ল ই কেনেধৰণৰ বাক্য? একেবাৰে চিম্পল কুৱেশ্যন, ইয়াৰ শুদ্ধ উত্তৰ হ'ব প্ৰশ্নবোধক। নেক্সট কুৱেশ্যন নম্বৰ 5, দীৰ্ঘই প্ৰত্যয় যোগ হোৱা স্ত্ৰীলিংগ শব্দ কোনটো? ভালদৰে মন কৰক, দীৰ্ঘই হ'লে মানে দীৰ্ঘইকাৰ আহি যায়, গতিকে গোটেইকেইটাত দীৰ্ঘইকাৰ লাগি আছে, কিন্তু আচল যোনটো স্ত্ৰীলিংগ শব্দ কোনটো? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি হৰিণী। নেক্সট কুৱেশ্যন শিক্ষক শব্দৰ স্ত্ৰীলিংগ হ'ব কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি শিক্ষয়িত্ৰী। নেক্সট, সৰ্বনাম পদ কিহৰ সলনি ব্যৱহাৰ কৰা হয়? সৰ্বনাম পদ কিহৰ সলনি ব্যৱহাৰ কৰা হয়? অপশ্যন বি বিশেষ্য পদ। নেক্সট, ভৰিৰ তলৰ মাটি নোহোৱা, ইয়াৰ অৰ্থ কি? ইয়াৰ অৰ্থটো হৈছে অপশ্যন বি আশ্ৰয়হীন হোৱা। যেতিয়া কোনো লোক নিৰাপত্তা বা আশ্ৰয় হেৰাই যায় বা সম্পূৰ্ণ অসহায় হৈ পৰে, তেতিয়াহ'লে এই জতুৱা ঠাঁচটো ব্যৱহাৰ কৰা হয়। ভৰিৰ তলৰ মাটি নোহোৱা, তাৰমানে আশ্ৰয়হীন হোৱা। নেক্সট কুৱেশ্যন 9, আৱিষ্কাৰ শব্দটো সন্ধি ভাঙিলে কি হ'ব? আৱিষ্কাৰ শব্দটো সন্ধি ভাঙিলে কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আবিযোগকাৰ, আৱিষ্কাৰ। নেক্সট কুৱেশ্যন নম্বৰ 10, শ্ৰেণীকোঠাত উচ্চস্বৰে পঢ়াক কি বোলে? নীৰৱ পঠন, সৰৱ পঠন, দ্ৰুত পঠন, ব্যাপক পঠন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সৰৱ পঠন। কুৱেশ্যন নম্বৰ 11, গোলাপ ফুলটো ৰঙা, ইয়াত ৰঙাটো কি? এই ৰঙা পদটো কি বুজাইছে? গোলাপ ফুলটো ৰঙা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বিশেষণ, কাৰণ ৰঙা শব্দটোৱে এই ৰঙা পদটোৱে কি বুজাইছে? এই ফুলপাহৰ কি বুজাইছে? গুণ বুজাইছে। ফুলপাহ কেনেকুৱা? ফুলপাহ হৈছে ৰঙা। গতিকে কোনো এটা বিশেষ্য পদৰ যদি দুখ গুণ বুজায়, তেনেকুৱা শব্দবিলাক বিশেষণ বুলি কোৱা হয়। গতিকে ৰঙা শব্দটোৱে দুখ গুণ বুজাইছে। কাৰ দুখ গুণ বুজাইছে? গোলাপ ফুলটোৰ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বিশেষণ। নেক্সট কুৱেশ্যন নম্বৰ 12, অসমীয়া ভাষাত বিভক্তি কেই প্ৰকাৰৰ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 7 প্ৰকাৰ। নেক্সট কুৱেশ্যন নম্বৰ 13, যি জ্ঞান দিয়ে এক কথাত প্ৰকাশ কৰা। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন বি জ্ঞানী। নেক্সট কুৱেশ্যন নম্বৰ 14, চকুত লগা অৰ্থটো বাছি উলিওৱা। চকুত লগা অৰ্থটো বাছি উলিওৱা। ইয়াৰ অৰ্থটো কি? চকুত লগা মানে কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি সুন্দৰ। আজিৰ ভিডিঅ'টোৰ অন্তিম কুৱেশ্যন, অনুভূমিক লিখন কৌশল ক'ত দৰকাৰ? অনুভূমিক লিখন কৌশল ক'ত দৰকাৰ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ হাতৰ আখৰত। সুন্দৰ আৰু স্পষ্ট হাতৰ আখৰ লিখিবলৈ হ'লে আমি অনুভূমিকভাৱেই লিখিব লাগিব, ঠিক আছে। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হাতৰ আখৰত। তো ভিডিঅ'টো আজিলৈ ইমানে আছিল। আশা কৰোঁ এই প্ৰশ্নখিনি আপোনালোকক উপকৃত কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ। থেংকছ।